हाय हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल। आगर जोनगिटा ब्लॉग आसिले हे ब्लॉगगिटा इमान एटा इंटरेस्टिंग नासिले किन्तु আজি जितु ब्लॉग आपनालोके साबले गय आछे न हे ब्लॉगটো बहुत एटा इंटरेस्टिंग होय आछे कियो केले की कथा माने जनाय आछो तेतियालेके म उलाय लऊ। आमार गुलु एइটো आमार गुलु 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 এই বেটা আগতকে অকণমান ভাল পাইছে এইকণত মলম চলম লগাই দিও। আজি মলম লগাব লৈছিলোঁ তো পলালে। এতিয়া মলমটো দেখাৰ লগে লগে পাতি দিয়া আহি কিন্তু পিছবেলা পলাই গ'ল কেলে নাজানো। আৰু তোক কি কিতাপ লাগিব? বুঢ়িয়াই সাধু। তো মানে আমাৰ স্মৃতি পথাৰত হৈ আছে গ্ৰন্থমেলা আৰু গ্ৰন্থমেলালৈ যাম। গ্ৰন্থমেলাত গৈ আমাৰ এফালে লাগে বুঢ়িয়াই সাধু আৰু এয়া আমাৰ গুলু গুলু বেটা কি লাগিব তো ইয়ালে যদি কিবা পাওঁ কিবা এটা লৈ আনিম। বাকি এইটো ভিডিঅ'ত তুলে একোৱে আনিব নোৱাৰো দেই। জেলপিয়ে পোৱা তেন্তে মই এতিয়া ফাৰ্ষ্টে ওলাই লওঁ। ওলাই কেনি লগ পাই আছোঁ অতি সোনকালে আৰু এটা লগৰ আহি আছে তো সিও যাব ময়ো যাম। আৰু আজি পুৰা ফুল সেটআপ লৈ লৈছোঁ। এইফালে মাইক্ৰফোন আছে কাৰণ যিহেতু তাত সাউণ্ডটো বেছি হ'ব পাৰে সেইটো কাৰণে একদম মানে নইজ ৰিমুভাৰ এইটো কাৰণে এটা এতিয়া ওলাই সোনকালে যাওঁ ইয়াৰ পৰা নতুবা এতিয়া টাইম কিমান হ'ল ধুনু? আৰু বৰ্তমান টাইম হৈ গ'ল 5:28 5:30 হ'ল। সোনকালে ওলাই যাওঁ। বৰ্তমান ওলাই মেলি ৰেডি হৈ গ'লোঁ যাবলৈ পুৰা ৰেডি। আৰু আহি আছে লগৰ এটা এইফালৰ পৰা আহি আছে তো সি আহিলে যাম অলৰেডি মানে। আৰু এইফালে মোৰ হাতটো যিটো প্লাষ্টাৰ আছিলে তো প্লাষ্টাৰটোক নিজে খুলিলোঁ। খুলি এতিয়া জৰা তেল লগাই আছোঁ। তো বিষটো অকণ আছে কিন্তু তথাপিতো মানে এতিয়া ধুনীয়াকৈ ফ্ৰী হৈ গ'লোঁ। বাকী এতিয়া যাওঁ তাতে গৈ লগ পাম বলক। এইফালে আজি বতৰটো অকণমান ভালেই দেখিছোঁ। তৰা নাই দেখা, খালি বৰষুণ নিদিলে হ'ল আৰু আজি ভিডিঅ'টোৰ কাৰণে। আৰু বৰ্তমান আহি পালোঁ স্মৃতি পথাৰত। স্মৃতি পথাৰত যিখন গ্ৰন্থমেলা হৈ আছে তো এইফালে পৰা মানে ফাৰ্ষ্টে এইফালে লিখা আছে প্ৰয়াত বিধায়ক নৰেন শৰ্মা স্মৃতি পথাৰ দেৰগাঁও পৌৰসভা। তো এইফালেদি আমি এণ্ট্ৰি কৰিব লাগিব। ইয়াৰ ভিতৰত গৈ যিমানখিনি পাৰোঁ আমি এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰিম। বাকী ইয়াতে যিমানখিনি পাৰোঁ আমি দেখাম এক্সপ্ল'ৰ কৰিম। বাকী ভিডিঅ'টোত চাই থাকক। আজি আমি আহি পালোঁ স্মৃতি পথাৰ। আৰু স্মৃতি পথাৰত আহি যিখিনি আমি দেখিবলৈ পালোঁ তো সেইখিনিৰ ওপৰত আমি দুআষাৰ প্ৰথমতে কথা পাতিম। দাদা আপোনাক প্ৰথমতে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। বাকী আপোনাৰ নামটো? মোৰ নাম প্ৰণৱজ্যোতি হাজৰিকা। প্ৰণৱজ্যোতি হাজৰিকা। বাকী আপোনালোকে ফেষ্টিভেলটো যিমান দিন পাতিছে ফেষ্টিভেলটোৰ ওপৰত কি ক'ব আপুনি? প্ৰথমতে আমাৰ 10 অক্টোবৰৰ পৰা আৰম্ভ হৈছে। আমাৰ 16 অক্টোবৰলৈকে এই অনুষ্ঠান থাকিব। এসপ্তাহ জোৰা এই কাৰ্যসূচী আৰু গ্ৰন্থমেলাৰ লগতে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ ইয়াত আয়োজন কৰা হৈছে। সাংস্কৃতিক অনুষ্ঠানখিনি আমাৰ এনেকুৱা ধৰণৰ যিখিনি কলেজীয়া ছাত্ৰ ছাত্ৰী যিখিনি সংস্কৃতিৰ লগত জড়িত বা দেৰগাঁৱৰ যিখিনি সংস্কৃতিৰ লগত জড়িত তেনেকুৱাখিনি সংস্কৃতিৰ লগত জড়িত মানুহখিনিক
শিল্পীখিনিক আমি এই অনুষ্ঠান ভাগলৈ অনা হ'ল অনাই তেখেতসকলৰ সংস্কৃতিৰ যিখিনি পাৰদৰ্শিতা সেইখিনি দেখুৱাবৰ কাৰণে এই অনুষ্ঠান ভাগ পতা হৈছে আৰু গ্ৰন্থমেলা ভাগত আমাৰ বিভিন্ন অঞ্চলৰ পৰা আমাৰ গ্ৰন্থ ইয়ালৈ হেৰি অনা হৈছে মানুহ হেৰিসকল আপোনাৰ অতিথিসকল অতি আপ্যায়ন হৈছে আমাৰ হেৰি গ্ৰন্থ পঢ়িবলৈ পায় চাবলৈ পায় আৰু বিভিন্ন ধৰণৰ গ্ৰন্থ ইয়াত আহিছে সন্তুষ্ট হৈছে আৰু বেছিকৈ পঢ়া শুনা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মানে বহুত দৰকাৰী কিতাপ আহিছে বিশেষকৈ মই চাইছোঁ চোৱাৰ ক্ষেত্ৰত বহুত পঢ়া শুনাৰ ক্ষেত্ৰৰ লগত আৰু ধৰ্মীয় সংস্কৃতিৰ লগত জড়িত বহুত কিতাপ আহিছে পঢ়িলে বহুত জ্ঞান লাভ কৰিব পাৰিব যে গ্ৰন্থমেলাখন পতাৰ এটা বৃহৎ সাৰ্থক হ'ল বুলি মই ভাবিছোঁ বাকী দাদা এনে এই আজি মানে যিখন গ্ৰন্থমেলা আহিছে এইখন কেই তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু কেই তাৰিখলৈ শেষ হ'ব আমাৰ এখন এসপ্তাহ জোৰা মানে অহা 10 অক্টোবৰত আমাৰ আৰম্ভ হৈছিল আৰু 16 অক্টোবৰত আদায় হ'ব 16 অক্টোবৰলৈ আদায় হ'ব বাকী আপোনালোকে যিটো জুবিনদাৰ এইটো ইমানটা ডাঙৰ এক্সিডেণ্ট হৈ গৈছে গম পায় বাকী তাৰ ওপৰঞ্চি আপোনালোকে যিটো ফেষ্টিভেল ৰাখিছে তাৰ ওপৰত কিবা এটা জুবিনদাৰ অনুষ্ঠান আমি প্ৰথম দিনাখনেই ৰাখিলোঁ গ্ৰন্থমেলাৰ প্ৰথম দিনাই জুবিনদাৰ অনুষ্ঠান পাতিছিলোঁ অকল জুবিনদাৰ গানৰ অনুষ্ঠান প্ৰথম দিনাই আমি পাতিছোঁ আৰু জুবিনদাৰ সোঁৱৰণিত আমাৰ বন্তি প্ৰজ্বলন হৈছিল আৰু তেখেতৰ গীতৰ এতিয়া অনুষ্ঠান হৈছিল অকল সেই দিনটো অকল আমি জুবিনদাৰ নামতে উৎসৰ্গা কৰিলোঁ তো বাকী সঁচাকৈ ভাল লাগিলে তো দাদা ধন্যবাদ আপোনাক ইমানখিনি সময় দিয়াৰ বাবে প্ৰথমতে আপোনাৰ নামটো জানিম মোৰ নাম শ্ৰী বিকিমণি ডেকা আপোনালোকৰ ইয়াত যিখন গ্ৰন্থমেলা হৈছে সেইখন কেই তাৰিখৰ পৰা হৈছে কেই তাৰিখে শেষ হ'ব আপোনাৰ 10 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু 16 তাৰিখে আমাৰ সমাপ্ত হ'ব আপোনালোকৰ ইয়াত 16 তাৰিখে শেষ হ'ব বাকী 16 তাৰিখৰ পাছত আপোনালোকক আকৌ ক'ত লগ পাব যদি আহিব নোৱাৰে আমাক লগ পাব মৰিয়নি তো ইয়াৰ আগত এজনে ক'লে গোলাঘাটত পাব তাৰপাছত আৰু এজনে কৈছে একচুৱেলি আমাৰ দুভাগ হ'ব কিছুমান গোলাঘাট যাব গোলাঘাট আমিও যাম তাৰপিছত আমাৰ ইয়াত যোৰহাট কি বুলি কয় এইখিনি মানে গোলাঘাটত পোৱাটো চিয়'ৰ গোলাঘাট যাম আমি কেই তাৰিখৰ পৰা গোলাঘাটত দেৰি আছে মোটামুটি আপোনাৰ এতিয়া 16 তাৰিখ 22 তাৰিখৰ পৰা আছে আপোনালোকৰ ইয়াত এনে কিমান কিতাপৰ পৰা কিমানলৈকে পোৱা যাব মানে কেনেকুৱা কিতাপৰ পৰা কেনেকুৱালৈকে পোৱা যায় যেনেকুৱা বিচাৰে আপুনি আপোনালোকৰ গ্ৰন্থমেলা বাদে আৰু আপোনালোকৰ নিজৰ দোকান আছেনে আমাৰ নিজৰ দোকানটো আমাৰ ডিব্ৰুগড়তে মেইন ব্ৰাঞ্চ তাৰপিছত শাখা হিচাপে গুৱাহাটী আছে যোৰহাট আছে তাৰপিছত লখিমপুৰ আছে যদি কেনেবাকৈ ধৰক আহি কেনে যদি বোলে আপোনালোকক কিবা এখন কিতাপ বিচাৰিলে সেই কিতাপখন যদি ইয়াত নাপালে গ্ৰন্থমেলাত সেইখন আপোনালোকৰ দোকানত পোৱা সম্ভাৱনা আছে যদি আমাৰ কিতাপতে পাই যাব তো তাৰ এনেই কণ্টেক্ট নাম্বাৰ কিবা আমাৰ কণ্টেক্ট নাম্বাৰ আমাৰ বিলত থাকে তাতে আপুনি কণ্টেক্ট বা কাৰ্ড থাকে কাৰ্ড লৈ যাব পাৰিব